বন্ধুসকল, আজি আপোনালোকৰ সন্মুখত এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টো হ'ব ব্লাড প্ৰেছাৰৰ ওপৰত। হোৱাট ইজ ব্লাড প্ৰেছাৰ, হোৱাট ইজ systolic and diastolic blood pressure, how can measure blood pressure in easy method। গতিকে ব্লাড প্ৰেছাৰ মানে কি আজি আপোনালোকক মই অতি ধুনীয়াকৈ বুজাবলৈ চেষ্টা কৰিম। আৰু আপুনি systolic আৰু diastolic ব্লাড প্ৰেছাৰ কেনেকৈ অতি সহজতে আপুনি নিজে ঘৰত বহি পেলাই জুখিব পাৰিব আৰু সেইটো আপোনালোকক মই আজি অতি সহজ পদ্ধতিত দেখুৱাই দিম। গতিকে আপোনালোকে ভিডিঅ'টো ক'তো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। ধৰি লওক এই ছবিটো এখন আৰ্টাৰী, যাক ধমনী বুলি কয়। তা আৰ্টাৰীৰ কাম কি? আৰ্টাৰীয়ে হাৰ্টৰ পৰা অক্সিজেনেটেড ব্লাড কঢ়িয়াই লৈ পেলাই শৰীৰৰ বিভিন্ন অংগলৈ লৈ যায়। আৰু এই আৰ্টাৰীৰ মাজত অসংখ্য ৰক্তকেশিকা অৰ ব্লাড ভেজেল থাকে আৰু ইহঁতৰ মাজেৰে তেজ বা ব্লাড প্ৰবাহিত হয়। এতিয়া যদি এই আৰ্টাৰীৰ অলখনত ফেটছ বা কলেষ্টৰল আৰু কিছুমান হাৰ্মফুল ছাবষ্টেঞ্চ যদি ইয়াত ডিপজিট হয় বা জমা হয়, তেতিয়া এই আৰ্টাৰীৰ যিটো বিয়া অৰ ডায়মিটাৰ এইটো কি হৈ যায়? নেৰু অৰ সংকীৰ্ণলৈ ৰূপান্তৰিত হয়। আৰু এই আৰ্টাৰীৰ যিটো ডায়মিটাৰ এইটো কনষ্ট্ৰিকশ্যন বা নেৰ'য়িং হৈ যোৱাৰ ফলত এই ব্লাডটো যেনেকৈ নৰ্মেলি যাব লাগিছিল তাতকৈ বহুত স্পীডলৈ গতি কৰে আৰু এইটোকে কয় হাই ব্লাড প্ৰেছাৰ। বন্ধুসকল, এই আৰ্টাৰী কনষ্ট্ৰিকশ্যন কেনেকৈ হয় সেইটো আপোনালোকক মই কম্পিউটাৰ স্ক্ৰীণত দেখুৱাই আছোঁ। গতিকে আপোনালোকে তেতিয়া অতি সহজে বুজিব পাৰিব। এই আৰ্টাৰীৰ অলছখনত কিছুমান ফেটছ, কলেষ্টৰল আৰু কিছুমান আনছাবষ্টেঞ্চ মেটেৰিয়েলছ সেইকেইটা ডিপজিটেড হৈ পেলাই এই আৰ্টেৰিয়াৰটো নেৰুলৈ ৰূপান্তৰিত হয় আৰু যাক মেডিকেল ছায়েন্সত আৰ্টেৰিক্লেৰোচিছ বুলি কয়। এই আৰ্টেৰিক্লেৰোচিছৰ বাবেই এই আৰ্টাৰী সংকীৰ্ণ হয় আৰু ব্লাড বেছিকৈ প্ৰবাহিত হয়, যাক হাই ব্লাড প্ৰেছাৰ কয়। এতিয়া আপোনালোকক দেখুৱাম আপোনালোকে কেনেকৈ ব্লাড প্ৰেছাৰ জুখিব, সেইটো আপোনালোকে চাওক। ব্লাড প্ৰেছাৰ জুখিবৰ কাৰণে আপোনালোকৰ প্ৰয়োজন হ'ব দুখন ডিভাইচ। এখন হৈছে sphygmomanometer আৰু আন এখন হৈছে stethoscope। চ' আপোনালোকে স্ক্ৰীণত দেখা পাইছে sphygmomanometer আৰু stethoscope। ষ্টেথস্কোপটো আপোনালোকে অলপ ভাল কোৱালিটি চাউণ্ড দিয়ে, সেইটো আপোনালোকে তেনেকুৱা এটা ষ্টেথস্কোপ লৈ ল'ব। ষ্টেথস্কোপে আপোনালোকে সেই বিটটো শুনা পাব। গতিকে মই আপোনালোকক এটা ছাজেশ্যন দিওঁ যে আপোনালোকে ষ্টেথস্কোপটো লওঁতে অলপ ভাল কোৱালিটিৰ ল'ব, কাৰণ এইটো যদি ষ্টেথস্কোপটো আপোনালোকে ভাল কোৱালিটিৰ নলয় তেতিয়াহ'লে ইয়াৰ চাউণ্ডটো ভালকৈ শুনা নাপাব। এতিয়া আপুনি BP জুখিব খোজা মানুহজনক ৰিলেক্সেশ্যন পজিশ্যনত বহুৱাই লওক আৰু তেওঁৰ সোঁহাত নাইবা বাওঁ হাতখনত sphygmomanometerৰ কাফখন আপুনি এনেকুৱাকৈ লগাই দিয়ক যাতে এলবোৰ পৰা কমচে কম 1.5 ইঞ্চি ওপৰত থাকে আৰু লগতে এনেকুৱাকৈ আপুনি টাইট কৰিব সেই কাফখন যাতে সেই কাফখনৰ ভিতৰত দুটা আঙুলি সোমাব পৰা অৱস্থা হয়। তাৰপিছত আপুনি sphygmomanometerৰ বাল্বখনত থকা এয়াৰ ৰিলিজিং স্ক্ৰুখন টাইট কৰক আৰু লগতে পাম্প দিয়া ষ্টাৰ্ট কৰক। তেতিয়া চাব যে পাৰাটো ওপৰলৈ উঠি আহিব আৰু আপুনি 180 বা 190লৈকে সেই পাৰাখিনি উঠাব। হাৰ্টবিট শুনিবলৈ আপুনি ষ্টেথস্কোপৰ ইয়াৰপিছটো আপোনাৰ কাণত লগাই লওক আৰু হাৰ্টবিট শুনিবলৈ ট্ৰাই কৰক। ষ্টেথস্কোপৰ ড্ৰামটো আপুনি এলবোৰ লগত থকা যিটো পালছ, সেই পালছটোৰ লগত মিলাই আপুনি তাতে বহুৱাই দিব। আপুনি নিশ্চয় দেখা পাইছে স্ক্ৰীণত। গতিকে এইটো পজিশ্যনত বহুৱাই ল'ব যাতে স্পষ্ট আৰু ক্লিয়াৰ চাউণ্ড শুনিবলৈ পায়। এতিয়া sphygmomanometerৰ বাল্বটোৰ স্ক্ৰুটো লাহে লাহে এয়াৰ ৰিলিজ কৰক আৰু আপুনি ফাৰ্ষ্ট হাৰ্টবিট চাউণ্ডটো শুনিবলৈ ট্ৰাই কৰক।
সাউন্ডটো আপুনি শুনা পাব লাপ ডাপ আৰু এই ফাৰ্ষ্ট সাউন্ডটোই হ'ব সিস্টোলিক বিপি শুনা পাইছেনে এই শব্দটো ক্লিয়াৰ আৰু স্পষ্ট হৈছে চাওক বহুত ধুনীয়া শব্দ এতিয়া সাউন্ডটো এনেকৈ ডিক্ৰিজ হৈ এটা সময়ত ডিসএপিয়াৰ হৈ যাব আৰু আকৌ যেতিয়া পাৰাটো তললৈ নামি আহিব আকৌ আপুনি আৰু এটা ক্লিয়াৰ আৰু শক্তিশালী সাউন্ড শুনা পাব আৰু এই সাউন্ডটো এটা সময়ত আপুনি লাষ্ট মুহূৰ্তলৈকে শুনা নাপাব আৰু তেতিয়া সেই পইণ্টটোই হ'ব ডায়ষ্টলিক আৰু সাউন্ডটো চাওক কিমান ধুনীয়াকৈ আহিছে বন্ধুসকল যে সিস্টোলিক আৰু ডায়ষ্টলিক বিপিটো এতিয়াও আপোনালোকৰ ক্লিয়াৰলি বুজি পোৱা নাই তেতিয়াহ'লে মই স্ক্ৰীনত আৰু ভালকৈ আপোনালোকক বুজাবলৈ চেষ্টা কৰিছোঁ চাওক সিস্টোলিক এণ্ড ডায়ষ্টলিক ব্লাড প্ৰেছাৰ কেনেকৈ বুজিব এইটো আপোনালোকক মই ডায়েগ্ৰামৰ মাধ্যমেদি অতি সহজতে বুজাবলৈ চেষ্টা কৰিছোঁ চাওক যেতিয়া স্ফিগমোমেনোমিটাৰৰ পাৰাৰ লেভেলটো আপোনালোকে 180 বা 90ৰ ওপৰত ৰাখিব তেতিয়া সেই স্ফিগমোমেনোমিটাৰৰ যিটো বাল্ব তাৰ পৰা এয়াৰ ৰিলিজ লাহে লাহে যেতিয়া কৰি থাকিব তেতিয়া সেই পাৰাটো তলফালে নামি আহিব আৰু প্ৰথম অৱস্থাত নো সাউণ্ড কোনো সাউণ্ড দেখা নাপাব শুনা নাপাব কোনো সাউণ্ড শুনা নাপাব সেই সাউণ্ড তেনেকৈ তললৈ পাৰাটো নামি আহিব নামি অহাৰ পিছত যিটো অৱস্থাত ফাৰ্ষ্ট আপুনি সাউণ্ডটো শুনা পাব সেইটোৱে হ'ব সিস্টোলিক বিপি এইটো আপুনি নোট ডাউন কৰি ৰাখিব ধৰক নৰ্মেল ৰেঞ্জৰ কাৰণে 120 mmHg তেনেকুৱা আপুনি চাব যে কোনটো ৰিডিঙত আপুনি ফাৰ্ষ্ট শব্দটো শুনা পাইছে সেইটোৱে হ'ব সিস্টোলিক বিপি তাৰপিছত আপুনি ক্লিয়াৰ সাউণ্ড শুনা পাই থাকিব আৰু ক্লিয়াৰ সাউণ্ডটো এনেকৈ তললৈ নমাই থাকিব এয়াৰ ৰিলিজিং কৰি থাকিব তললৈ নামি আহিব পাৰাটো আৰু সাউণ্ড শুনা পাই থাকিব আৰু এটা সময়ত সাউণ্ডটো অলপ ডিক্ৰিজ হ'ব লাহে লাহে কমি এটা সময়ত সাউণ্ডটো আপুনি শুনা নাপাব তাৰপিছত যেতিয়া তললৈ নামি আহিব তাৰপিছত আৰু এটা ক্লিয়াৰ সাউণ্ড শুনা পাব সেই ক্লিয়াৰ সাউণ্ডটো আপুনি আৰু তললৈ নমাই আনি থাকিব আনিব তাৰপিছত চাব এটা সময়ত আকৌ সাউণ্ডটো নুশুনা হৈ যাব আৰু যিটো পইণ্টত বা যিটো ৰিডিঙত আপুনি সেই সাউণ্ডটো মানে শুনা নাপাব সাউণ্ডটো সেইটোৱেই অন্তিম সাউণ্ড হ'ব আৰু সেইটো হ'ব ডায়ষ্টলিক বিপি হেল্ল' বন্ধুসকল আজি আপোনালোকক মই ব্লাড প্ৰেছাৰ মানে কি ব্লাড প্ৰেছাৰ কেনেকৈ জুখিব লাগে সেই পদ্ধতিটো আপোনালোকক বুজাবলৈ সক্ষম হৈছোঁ যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক আৰু ছাবস্ক্ৰাইব এটা কৰি দিবলৈ নাপাহৰিব নেক্সট নতুন ভিডিঅ'ত লগ পাম ধন্যবাদ